नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मस्जिद बंधुসকল पलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर भारतत बलवৎ हल टेलिकम्युनिकेशन एक्ट 2023 एতিয়াर পৰা देखत एजन लोके जीवनकाলত क्रय কৰিব নোৱাৰিব 9খনতকৈ অধিক সিম কাৰ্ড আৰু 9খনতকৈ বেছি সিম কাৰ্ড क्रय কৰিলে বিহা হ'ব 50,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত জৰিমনা। परवर्ती खबर T20 विश्वकपर फाइनलत प्रवेश दक्षिण आफ्रिकार आफगानिस्तानक परास्त करी प्रथमबाৰৰ বাবে विश्वकपर फाइनलत प्रवेश কৰিছে दक्षिण आफ्रिकाय। परवर्ती खबर रेशन कार्डक লৈ बृहৎ घोषणा सरकाৰৰ देशৰ कोटी कोटी लोके घुৰাই দিব লাগিব रेशन कार्ड बार्षिक आय 4 लाखৰ ঊৰ্ধত থকা পৰিয়ালৰ বাতিল কৰা হ'ব रेशन कार्ड। रेशन कार्ड सन्दर्भत सरकारों डांगर सिद्धांत घरे घरे गई परीक्षा करा हब रेशन कार्ड 4 लाखर ऊर्ध्वत बार्षिक आय थका परियालर बातिल हब रेशन कार्ड परियालत चाकरियाल थाकिलेও बातिल हब रेशन कार्ड 4 लाखर बार्षिक आयर ऊर्ध्वर लोকক निज इच्छारे रेशन कार्ड जमा दिबलै आह्वान जनाइছে सरकारे और नियम नामानी रेशन सामग्री লৈ থকা লোকৰ बातिल करा हब रेशन कार्ड শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আকৌ ভাৰতে ৰচিব ইতিহাস চন্দ্ৰযান 3ৰ পিছত এইবাৰ চন্দ্ৰযান 4ৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে 2023ৰ 23 আগষ্টৰ দিনটো আছিল বিশেষ। সেই দিনটোতেই চন্দ্ৰযান 3য়ে চন্দ্ৰৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান 3ৰ এই সফল অভিযানৰ পিছত এইবাৰ ইছৰো সাজু হৈছে চন্দ্ৰযান 4ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে শেহতীয়াকৈ এই কথা সদৰি কৰিছে এক ৰাজহুৱা অনুষ্ঠানত। ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে চন্দ্ৰযান 4য়ে চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব। চন্দ্ৰযান 4 এবাৰতে লঞ্চ কৰা নহয় বৰঞ্চ দুটা পৰ্যায়ত এই যান উৎক্ষেপণ কৰা হ'ব এই বুলি সদৰি কৰিছে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে। তেওঁ কয় যে চন্দ্ৰযান 4 পৃথিৱীৰ পৰা দুটা অংশত উৎক্ষেপণ কৰা হ'ব যদিও মহাকাশতে যানখন একেলগ হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এনে ব্যৱস্থাৰে চন্দ্ৰযান 4 অৱতৰণ যদিহে সফল হয় তেন্তে পুনৰ ভাৰতে এনে কাম কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি লাভ কৰিব। পৰৱৰ্তী খবৰ 2013 চনৰ এক হত্যাকাণ্ডৰ গোচৰত অসম আৰক্ষীৰ 6জন জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। এক গুৰুত্বপূৰ্ণ ৰায়দানত তিনিচুকীয়া জিলাৰ স্থানীয় আদালতে 11 বছৰ পূৰ্বে মুকলি বজাৰত অজিত সোণোৱালক নৃশংসভাৱে প্ৰহাৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত মৃত্যু ঘটাৰ অপৰাধত 6জনকৈ অসম আৰক্ষীৰ জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 হত্যাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰি দীৰ্ঘদিন ধৰি চলি থকা গোচৰটোত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। যোৱা 7 অক্টোবৰত অম্বিকাপুৰ বজাৰত অসম আৰক্ষীৰ জোৱানে অজিত সোণোৱালক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। এই আক্ৰমণৰ পিছত সোণোৱালক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল য'ত পিছত তেওঁ সেই আঘাতৰ ফলত মৃত্যুবৰণ কৰে। আৰু 2013 চনৰ 9 অক্টোবৰত সোণোৱালৰ পিতৃয়ে শদিয়া থানাত এফআইআৰ দাখিল কৰাৰ পিছত তদন্ত আৰম্ভ হয়। তদন্তৰ পিছতে অভিযোগনামা দাখিল কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা আৰু সত্ৰ আদালতত বিচাৰ আৰম্ভ হয়। চৰকাৰী অধিবক্তা অশোক চৌধুৰীয়ে দাখিল কৰা প্ৰমাণ সাক্ষীৰ সাক্ষ্য যুক্তিসমূহ ভালদৰে পৰীক্ষা কৰি আদালতে 6জন অসম আৰক্ষীৰ জোৱানক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰে আৰু 6জনকৈ অসম আৰক্ষীৰ জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। পৰৱৰ্তী খবৰ
কেনেকৈ চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ ৰাজ্যৰ স্বাস্থ্য বিভাগ। মাত্ৰ 3 মাহৰ ভিতৰত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছে 849টা শিশুৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ ঢোল কোবালেও অসমৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। অসমৰ চৰকাৰী চিকিৎসালয় ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল, মে আৰু জুন মাহত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে মুঠ 849টা শিশুৰ। তথ্য অনুসৰি যোৱা এপ্ৰিল মাহত 320টা, মে মাহত 303টা আৰু জুন মাহত 226টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়ত। তথ্য অনুসৰি 2020-21 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মুঠ 9,475টা শিশুৰ মৃত্যু হৈছিল। আনহাতে 2021-22 বৰ্ষত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় 7,910টা শিশুৰ। ঠিক একেদৰে 2022-23 বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয় 6,737টা শিশুৰ। আনহাতে 2023-24 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে 4,793টা শিশুৰ। পৰৱৰ্তী খবৰ, 6 দশকৰ পিছত দেশত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ প্ৰতি মানুহে তৃতীয়বাৰৰ বাবে আস্থা দেখুৱাইছে। এই চৰকাৰখনে আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আশাবাদী জনসাধাৰণ। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ প্ৰসংগত এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। পৰৱৰ্তী খবৰ, গুৰুতৰভাৱে অসুস্থ দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী। নিশাই দিল্লীৰ এইমছত ভৰ্তি 96 বছৰীয়া লালকৃষ্ণ আদৱানী। পৰৱৰ্তী খবৰ, ম্যানমাৰৰ পিছত এইবাৰ বলিভিয়াত সামৰিক অভ্যুত্থানৰ প্ৰচেষ্টা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ সেনাপ্ৰধান জেনেৰেল জুয়ান জোছে জুনিগাক। বলিভিয়াত সেনাবাহিনীৰ বিৰুদ্ধে অভ্যুত্থানৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে, কিন্তু সেয়া ব্যৰ্থ হ'ল। ইয়াৰ মাজতে ব্যৰ্থ অভ্যুত্থানৰ নেতৃত্ব দিয়া দেশখনৰ সেনাপ্ৰধান জেনেৰেল জুয়ান জোছে জুনিগাক ততাতৈয়াকৈ বৰ্খাস্ত কৰে ৰাষ্ট্ৰপতি লুইচ আৰ্চিয়ে। তাৰ পিছত তেওঁক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে দেশখনৰ ৰাজধানী লা পাজত থকা দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসগৃহকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী বাসভৱনসমূহত সেনাবাহিনীৰ সদস্যসকলে অভিযান চলায়। সেই সময়ত ৰাষ্ট্ৰপতিৰ বাসগৃহৰ মূল খেদ ভাঙি পেলোৱাৰ প্ৰয়াস কৰা হৈছিল। দেশৰ ৰাষ্ট্ৰপতি লুই আৰ্চিয়ে সেনাবাহিনীৰ এই কাৰ্যক গৰিহণা দিয়ে। স্থানীয় সময় অনুসৰি বুধবাৰে লা পাজৰ ঐতিহাসিক প্লাজা মৰিলু চৌহদত জোৱানৰ সমাগম হ'বলৈ আৰম্ভ কৰে আৰু সেই সময়ত টেংক আৰু অন্যান্য সজ্জিত বাহনসমূহ তেওঁলোকৰ লগত আছিল। প্লাজা মৰিলু চৌহদত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কংগ্ৰেছ ভৱন আছে। অভিযানৰ এটা পৰ্যায়ত এখন টেংকে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ ধাতুৰ গেট ভাঙিবলৈ চেষ্টা কৰে আৰু এই অভিযানৰ সময়ত ৰাষ্ট্ৰপতিৰ বাসগৃহৰ বাহিৰত সেনাপ্ৰধান জেনেৰেল জুয়ান জোছে জুনিগাকে অৱস্থান কৰিছিল। সৈন্যসহ 8খন টেংকে তেওঁক আৱৰি ৰাখিছিল। সেই সময়ত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি তেওঁ কয় যে সশস্ত্ৰ বাহিনীয়ে দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে, প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। আঙুলিৰ মূৰত গুণিব পৰা 40-50 জন লোকক দেশ চলাবলৈ দিয়া নহ'ব। আৰু এই ঘটনাৰ কিছু সময় পিছতে ৰাষ্ট্ৰপতি আৰ্চিয়ে জুয়ান জোছে জুনিগাকক সেনাপ্ৰধান পদৰ পৰা বৰ্খাস্ত কৰে। জোছে উইলছন চানচেছক নতুন সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ সৈনিকসকলক নিজৰ নিজৰ বেৰেকলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে আৰু ৰাষ্ট্ৰপতিয়েও এই আহ্বান জনায়। ইয়াৰ কিছু সময়ৰ পিছতেই প্লাজা মৰিলু চৌহদৰ পৰা সৈন্য আৰু টেংকসমূহ আঁতৰি অহা দেখা যায়। সামৰিক অভিযানৰ সময়ত টেলিভিছনযোগে প্ৰেৰণ কৰা বাৰ্তাযোগে ৰাষ্ট্ৰপতি আৰ্চিয়ে জনসাধাৰণক গণতন্ত্ৰৰ পক্ষত থিয় দি অভ্যুত্থানৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায়। প্ৰাক্তন ৰাষ্ট্ৰপতি ইভ মৰলাছেছেও দেশবাসীৰ প্ৰতি একেধৰণৰ আহ্বান জনাই কয় যে এটা অভ্যুত্থান ঘটিছে দেশত। ইপিনে মঙলবাৰৰ পৰা সেনাপ্ৰধান পদৰ পৰা জুনিগাকক অপহৰণ কৰা হ'ব পাৰে বুলি জল্পনা কল্পনা চলিছিল।
সোমবাৰে টেলিভিছন যোগে দিয়া ভাষণত তেওঁ সকীয়াই দিছিল যে 2025 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি মৰালেছক গ্ৰেপ্তাৰ কৰা হ'ব। মৰালেছ হৈছে বলিভিয়াৰ প্ৰথমজন সংখ্যালঘু জনগোষ্ঠীয় ৰাষ্ট্ৰপতি। এই বাওঁপন্থী নেতাজন দেশত অতি জনপ্ৰিয় আছিল। সংবিধান সংশোধন কৰি 2019 চনত চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰাৰ পিছত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পায়। সেই নিৰ্বাচনত তেওঁ জয়ী হৈছিল, কিন্তু দেশজুৰি ব্যাপক প্ৰতিবাদৰ মাজতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁ দেশ এৰি পলায়ন কৰিব লগা হৈছিল। পিছলৈ লুই আৰ্চি ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁ পুনৰ দেশলৈ উভতি আহে।